হয়, যোৱাকালি কাষ্টম ডিপাৰ্টমেণ্টে এক অভিযান চলোৱাত বিহালী কুমাৰপুখুৰী অঞ্চলত সোণমণি দাস নামৰ এজন লোকক চাৰিডোখৰ হাতী দাঁতৰ সৈতে তেখেতক আটক কৰে। আৰু জানিব পৰা মতে সোণমণি দাসৰ ঘৰ ৰাংচালি কৈবত্ৰ। তেখেতে পৰৱৰ্তী সময়ত তেখেতক বিশ্বনাথ চাৰিআলি কাষ্টম ডিপাৰ্টমেণ্টৰ অফিচলৈ লৈ যায়। তেখেতলোকে তাত কিছু সোধা পোছা কৰাৰ পিছত নিশাৰ ভাগত আমাক বন বিভাগক তেখেতক চমজাই দিয়ে। আৰু সেই মৰ্মে আমি তেখেতক বন্যপ্ৰাণী আইনৰ এক গোচৰত আমি তেখেতৰ অভিযুক্ত গোচৰ কৰা হয়। আৰু তেখেতক এতিয়া বৰ্তমান জেৰা চলাই থকা হৈছে। আৰু পৰৱৰ্তী সময়ত ইয়াৰ বিষয়ে আমি হাতী দাঁত 4ডোখৰ পোৱা গৈছে। 4ডোখৰ প্ৰায় 27.9 গ্ৰাম মান হ'ব। এতিয়া নিশ্চয় আদালতলৈ নিয়া হ'ব। আজি তেখেতক আদালতত আমি হাজিৰ কৰা হ'ব। তাৰপিছত ইনভেষ্টিগেশ্যনটো চলি থাকিব। ইয়াৰ লগত আৰু কোন কোন জড়িত আছে, কি আছে, বাকীখিনি তথ্য আমি পিছত দিব পাৰিম।